ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। অলপ আগতে দীৰ্ঘ সময় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেটৰ ওপৰত যি বক্তৃতা কৰিলে তেখেতে কিছুমান কথা ব্যক্ত কৰিছে ছাৰ ভাষণৰ মাজত। আমি আটাইয়ে জানো ছাৰ, তৰুণ গগৈ চৰকাৰ যেতিয়া 2001ত শাসনৰ গাদীত আহিছিলে তাৰ আগৰ অসমৰ কি ভয়ানক অৰ্থনৈতিক পৰিস্থিতি, সামাজিক ৰাজনৈতিক পৰিস্থিতি কি আছিল আমি সকলোৱে জানো। আৰু কেইটামান কম্পাৰেটিভ আলোচনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য বা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াৰ বাজেট ভাষণতো আহিছে। মই তাৰে দুটামান কথা ছাৰ কোট কৰিব খুজিছোঁ, কাৰণ 2000 চনত অগপৰ শাসনৰ সময়ত ছাৰ আমাৰ পাৰ কেপিটা ইনকাম আছিল মাত্ৰ 12,000 টকা ছাৰ, আৰু তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ এৰাৰ সময়ত পাৰ কেপিটা ইনকাম 4 টাইম বেছি ছাৰ 60,817 টকা পাৰ কেপিটা ইনকাম কৰি যাবলৈ সক্ষম হৈছিল। দ্বিতীয়তে ইয়াতে বাজেটৰ খৰচ দেখুওৱা হৈছে ছাৰ যে 58% বাজেট খৰচ হৈছিলে 14-15ত আৰু বৰ্তমান 85%। কিন্তু ছাৰ আমি জানো ছাৰ 14-15 সময়ত তেতিয়া চৰকাৰটো অলপ অস্থিৰ অৱস্থা চলিছিলে তৰুণ গগৈ ডাঙৰীয়াৰ, আমাৰ মাজতে অলপ বিসম্বাদ আছিলে, সেইকাৰণে সেইটো বছৰ বাদে বাকী পৰিসংখ্যা আপোনালোকে চাব 12-13, 14-15 দুইটাতেই প্ৰায় 76-72% বাজেট খৰচ কিন্তু তৰুণ গগৈ চৰকাৰৰ সময়ত কৰিবলৈ সক্ষম হৈছিলে। গতিকে এভাৰেজত 76%। ঠিক তেনেকৈ GSDP গ্ৰোথৰ যিটো ৰেট 15-16 তৰুণ গগৈ ডাঙৰীয়াই চৰকাৰ এৰাৰ সময়ত 16.47% আছিল, 4th টাইম। আৰু 2001-2 যেতিয়া শাসনৰ গাদীত তৰুণ গগৈ ডাঙৰীয়া আহিছিল মাত্ৰ 4.07%হে আছিলে। গতিকে সেইকাৰণে কৈছোঁ যে আজি যে উন্নয়নৰ ধাৰা, আজি অসমৰ এই অশান্ত জৰ্জৰ পৰিৱেশ, কৰ্মচাৰীৰ দৰমহা নোপোৱাৰ এক অৱস্থা আছিল, এই শান্ত পৰিৱেশ ফাউণ্ডেশ্যনটো তৰুণ গগৈ ডাঙৰীয়াই গঢ়ি থৈ গৈছিলে। আৰু সেইকাৰণে আজি ইমান ডাঙৰ বাজেট আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই দাখিল কৰিব পাৰিছে। বাজেটৰ গুণ 3 গুণ বৃদ্ধি কৰা বুলি কৈছে, কিন্তু হয়, কিন্তু একেলগে আমি দুটা কথা চাব লাগিব যে আজি আমি কেপিটেল এক্সপেণ্ডিচাৰ কিমান কৰিছোঁ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান কৰিছোঁ, সেই ৰেচিঅ'টো আমি যদি মেইনটেইন কৰিব নোৱাৰোঁ, অসমৰ দৰে আমাৰ বিশেষ ছাৰ ৰাজহ কালেকশ্যন কৰাৰ উপায় নাই, আৰু ৰাজহ কালেকশ্যনৰ লিকেজ আছে ছাৰ। আজি বিত্তমন্ত্ৰী ডাঙৰীয়া বন মন্ত্ৰীৰ দায়িত্বটো আছে। যোৱাকালি আমাৰ কেইবাজন বিধায়ক আমি কথা পাতি আছিলোঁ, খুদ বন বিভাগতেই ভালকৈ যদি এই লিকেজসমূহ চালি জাৰি চাই 10,000-ৰ ওপৰত 10,000 কোটিৰ ওপৰত বছৰি ৰেভিনিউ চৰকাৰৰ আহিব। আজি যদি এই যিখিনি চেণ্ডিকেটৰ কথা আহে সেইখিনি যদি সুনিয়ন্ত্ৰণ কৰি বহিৰ্ৰাজ্যৰ পৰা কয়লা কাঠ আহে, এইবোৰ যদি লিগেলাইজ কৰি যদি আমি চৰকাৰে যথোপযুক্ত টেক্স আহৰণ কৰিব পাৰোঁ, আমাৰ যথেষ্ট ৰেভিনিউ কালেকশ্যন হ'ব। গতিকে মই দীঘলীয়াকৈ ক'ব খোজা নাই। উচ্চ শিক্ষাৰ কথা ইয়াতে কৈছে, ইউনিভাৰ্চিটিৰ কথা বা আমাৰ মেডিকেল কলেজ, প্ৰত্যেকটো জিলাৰ ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈছে, কিন্তু আমাৰ স্কুলীয়া শিক্ষাৰ ফাউণ্ডেশ্যন অত্যন্ত বেয়া। এতিয়া 10,000 বিদ্যালয়ত PTR নাই, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, এই বিষয়টো কোৱা নাই। আজি শিক্ষকসকলৰ গুৰু দক্ষিণা আঁচনি দি বিদায় দিব লগা হৈছে। এট দ্য ছেম টাইম যিবিলাক শিক্ষকৰ পদ নিয়মীকৰণ কৰিছিলে, একাংশ ছেম স্কুলত PTR নথকাৰ কাৰণে বিদায় দিছে। আজি তেওঁলোকক কিয় অন্য 10,000 বিদ্যালয়ত শিক্ষক নাই, তেওঁলোকক সেই বিদ্যালয়সমূহত নিযুক্তি কিয় দিব পৰা নগ'ল ছাৰ। গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ হেল্থত প্ৰত্যেকটো ছাব চেণ্টাৰত ডক্টৰৰ কথা কৈছে, এতিয়াও ছাব চেণ্টাৰত ছাৰ আন্তঃগাঁথনিৰ যথেষ্ট অভাৱ, কৰ্মচাৰীয়ে নাই, কৰিব পাৰিলে আমি ৱেলকাম জনাম। গতিকে ঠিক তেনেকুৱা ছাৰ জলসিঞ্চন, এগ্ৰিকালচাৰ, 70% মানুহ আমাৰ কৃষিৰ লগত জড়িত। গতিকে আমি যদি আৰু অধিক মনোনিৱেশ কৰোঁ, কাৰণ 35 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা, 2 লাখ চাকৰি দিয়াৰ কথা কৈছে, আমি ধন্যবাদ দিম, ঠিক আছে, কিন্তু 35 লাখৰ ওপৰত ৰেজিষ্টাৰ নিবনুৱা আছে। গতিকে চৰকাৰী চাকৰি একমাত্ৰ আমাৰ অৱলম্বন হ'ব নোৱাৰে। কৃষিৰ ক্ষেত্ৰত আমি জলসিঞ্চনৰ সুব্যৱস্থা কৰি আমি কৃষি ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি শিক্ষিত নিবনুৱাক আমি ছাৰ GDP গ্ৰোথ কৰাৰ আটাইতকৈ ডাঙৰ মাধ্যম হৈছে এগ্ৰিকালচাৰ আমাৰ দেশত। গতিকে সেইটো চেক্টৰত আমি অধিক
মনোনিৱেশ কৰিব লাগিব। গতিকে মই মোৰ সমষ্টিত দুটামান কথা ক'ব খুজিছোঁ ছাৰ। সকলো ডিপাৰ্টমেণ্টত ক'ব গ'লে বহু সময় লাগিব, 5 মিনিট কৈছিলে, মাত্ৰ 1 মিনিটত ছাৰ। মই 2টা ডেভেলপমেণ্ট ব্লক, এটা চাঙা ব্লক চহৰত 9টা পঞ্চায়ত, প্ৰত্যেকটো পঞ্চায়তে গৰাখহনীয়াৰ সৃষ্টি হৈছে। আজি গৰাখহনীয়াৰ কাৰণে আমি চিফ ইঞ্জিনিয়াৰ, বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰক আমি কথাবোৰ অৱগত কৰাৰ লগে লগে তেওঁলোকে কি কয়, লিখি লয়, স্কিম দিব খোজে, নেক্সট বাৰিষাৰ পিছত ছাৰ স্কিম ধৰিব খোজে। কিন্তু সেইটো নিয়ম হ'ব নালাগে ছাৰ। টেম্পৰাৰী মেজাৰমেণ্টৰ কাৰণে আজি এই বিভাগটো হস্তম থাকিব লাগে। যেতিয়া বানপানী ভাঙি যাব ধৰে, প্ৰত্যেকটো নদী কাষৰীয়া সমষ্টিত ছাৰ অলপ হ'লেও পাৰ্কোপাইন জিও বেগৰ ব্যৱস্থা কৰি আমি তাৎক্ষণিকভাৱে যদি টেম্পৰাৰী কামখিনি কৰিব পাৰোঁ, তেনেহ'লে পিছলৈ ডাঙৰ ডাঙৰ আঁচনিবোৰ আমি নল'লেও চলে ছাৰ। আৰু এনেকুৱা এটা অৱস্থাৰ হৈছে ছাৰ, মোৰ সমষ্টিৰ ৰৌমাৰী গাঁও পথাৰৰ পৰা একেবাৰে চেনিমাৰী বান্দালিৰ পৰা ছাৰ বাঘবৰলৈকে মাথাবুৰি বিভিন্ন ঠাইত ছিঙি যোৱাৰ উপক্ৰম হৈছে। তাতে ছাৰ এডিবিৰ এটা ডাঙৰ ফাণ্ড ইতিমধ্যে চেংচন হৈ আছে। কিন্তু দুৰ্ভাগ্যৰ কথা, এতিয়া টেম্পৰাৰী কাম কৰি আমি মাথাবুৰিটো টিকাই ৰাখিব নোৱাৰা এটা অৱস্থা হৈছে। সেইকাৰণে কৈছোঁ যে আমি এই বিষয়বোৰ, বিশেষকৈ আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো আৰু অলপ বাজেট স্পিচ নহয়, সমষ্টি স্পিচ, আমি অলপ বাজেট বঢ়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে ছাৰ। গতিকে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই বিষয়বোৰ চালি জাৰি চাব। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰত্যেকটো জিলাতে এখনকৈ ব্ৰিজৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে সেই হিচাপে বৰপেটা জিলাত আমাৰ 2টা সম্পূৰ্ণ ব্লক দুইফালে অৱস্থান কৰিছে ছাৰ, চাঙা ব্লক আৰু গুমা ফুলবাৰী ব্লক। গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত বৰপেটা জিলাত কোনো ব্ৰিজ নাই। এখন ছাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আৰু জলজলি নদীৰ ওপৰত ছাৰ এখন মই ব্ৰিজৰ দাবী জনাওঁ। আৰু ছাৰ ডেলিমিটেশ্যনৰ পিছত সমষ্টি এনেকুৱা এটা ব্যক্ত ছাৰ, ডেলিমিটেশ্যনৰ পিছত সমষ্টি এনেকুৱা ছাৰ পুনৰ গঠন হৈছে, এডমিনিষ্ট্ৰেটিভ ইউনিটবোৰ এটা সমষ্টিত গুচি গৈছে, কোনোবা এটা সমষ্টিত এটা এডমিনিষ্ট্ৰেটিভ ইউনিট নাই ছাৰ। সেইকাৰণে চাৰ্কুল অফিচ, ডেভেলপমেণ্ট ব্লক অফিচ, গোটেইকেইটা ছাৰ ডিপাৰ্টমেণ্টৰ ডেভেলপমেণ্ট অফিচবোৰৰ কাৰ্যালয় যাতে এই 5 বছৰৰ চৰকাৰৰ সময়ত যাতে প্ৰত্যেকটো সমষ্টিত, কেৱল মই চাঙা বুলি কোৱা নাই, যাতে দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে যাতে বাজেটত বিভাগীয়ভাৱে ধন ধাৰ্য কৰে, তাৰ কাৰণে মই আহ্বান জনাই মোৰ বক্তব্য মই বাজেটৰ ওপৰত মোক সুযোগ দিয়াৰ কাৰণে আমাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।